চাৰিটা বিভাগত নতুনকৈ 23,214টা ভেকেঞ্চি খালী হৈছে, যিটো গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্ট হয়। আৰু ইয়াৰ কাৰণে যদি আপুনি 10 পাছ কৰিছে, 12 পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, তেন্তে ইয়াৰ কাৰণে আপুনি এলিজিবল হ'ব। এতিয়ানো এই জব কেইটা কি হয়, কি ভেকেঞ্চিত ওলাইছে, সকলোবিলাক ফুল্লি ডিছকাছ কৰিম। যদি আপোনালোকে স্কিপ কৰি এটা বা এটা চাব বিচাৰে, তেন্তে আমাৰ আই বটমতো চাব পাৰিব। তাত সকলোৰে লিংক দিয়া থাকিব। তাত আপুনি ক্লিক কৰি কোনটো নটিফিকেশ্যন চাওঁ বুলি কয় সেইটো চাব পাৰিব, নতুবা আপুনি ভিডিঅ'টো স্কিপ কৰি পিছলৈ চাব পাৰিব। আৰু এটা ব্লগ নাই, দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। নতুনকৈ 12,500টা নতুন চাকৰি পদ মুকলি হৈছে। এই চাকৰি পদকেইটানো কি হয়, কি কোৱালিফিকেশ্যন লাগিব, কেনেকৈ আবেদন কৰিব, সকলোবিলাক ভিডিঅ'তে ষ্টেপ বাই ষ্টেপ দেখাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এতিয়া যদি চাওঁ, তেন্তে HDFC বেংক ৰিক্ৰুইটমেণ্ট আহিছে 2025ৰ কাৰণে এটা নতুনকৈ ফুল্লি ভেকেঞ্চি আহিছে। ইয়াত আমি যদি চাবলৈ যাওঁ, তেন্তে HDFC বেংক ৰিক্ৰুইটমেণ্টত কিনো পোষ্ট আছে সেইকেইটা মই আপোনালোকক দেখাই দিম। ইয়াত যদি আপোনালোকে চাই, HDFC বেংকত এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, তাৰ উপৰিও ফাইনেন্স মেনেজাৰ, জেনেৰেল মেনেজাৰ, মেনেজাৰ, হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, হেড অফ অপাৰেশ্যন, প্ৰভিজনাৰী অফিচাৰ অৰ্থাৎ PO বুলি কোৱা হয়, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ আৰু নেটৱৰ্ক ইঞ্জিনিয়াৰ। ইয়াত যদি আপুনি চাই, আপোনাৰ 8 পাছো হয় বা 10 পাছো হয়, যদি 12 পাছ হয় বা ডিগ্ৰী পাছ হয়, সকলোৱে ইয়াৰ কাৰণে এলিজিবল হয়। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ, তেন্তে টোটেল ভেকেঞ্চি যদি চাওঁ 12,500+ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন কৰিব পাৰিব। অল ইণ্ডিয়া মেল এণ্ড ফিমেল কেণ্ডিডেটে আবেদন কৰিব পাৰিব। জব যিটো লোকেশ্যন হয়, একচুৱেলি ফুল টাইম হয়, ফুল টাইম পাৰ্মানেণ্ট জব হয়, আৰু বেংকিং ছেক্টৰৰ জব হয়, আপোনালোকে গম পায়ে। আৰু ইয়াত আপোনালোকে ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ যিকোনোৱে আবেদন কৰিব পাৰিব। এনেকুৱা নহয় যে মই আগত এক্সপিৰিয়েঞ্চ আছে মইহে পাৰিম, এনেকুৱা নহয়। বহুত আছে। আপোনালোকে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক, সকলোৱে আবেদন কৰিব পাৰিব। এতিয়া যদি আমি আহিলোঁ ইয়াত যিটো চিলেকশ্যন প্ৰচেছটো ইয়াৰ কাৰণে আপোনাৰ এটা ইণ্টাৰভিউ হ'ব, HR যোগেদি এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ পাছতে আহিব ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু ইয়াত যিটো আপোনাৰ চেলাৰীটো আপোনাৰ এজ পাৰ পষ্ট ৱাইজ হ'ব। গুড চেলাৰী এজ পাৰ HDFC ৰুলছ। আৰু HDFC ৰুলছখিনি আপুনি চাই ল'ব পাৰে। বেংকিং ছেক্টৰৰ চেলাৰী হয়, যিমান আপুনি কাম দিব পাৰিব সিমান আপোনাৰ চেলাৰী পেকেজ আছে। আৰু ইয়াত যদি আপুনি চাওঁ, তেন্তে মিনিমাম এজ আপোনাৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপুনি 45 বছৰতকৈ অধিক হ'লেও পাব। ৰিজাৰ্ভেশ্যন হ'ব, ৰিলেক্সেশ্যন থাকিব ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কাৰণে। ইয়াত কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে বৰ্তমান সময়ত। আৰু কোৱালিফিকেশ্যনটোৰ কথা অলৰেডি মই আপোনালোকে ক'লোৱে যে 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনাক কি ডকুমেণ্ট প্ৰয়োজন হ'ব সেইটো মই কৈছোঁ। ডকুমেণ্ট যদি চাওঁ, তেন্তে ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেট আধাৰ কাৰ্ড থাকিব লাগিব, 10ৰ মাৰ্কশ্বিট থাকিব লাগিব, মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট অৰ্থাৎ 10ৰ এডমিট কাৰ্ডটো থাকিব লাগিব, ৰেজিষ্টাৰ্ড এটা মোবাইল নাম্বাৰ, ইমেইল ID, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট, আৰু তাৰোপৰি আপোনাৰ এখন বায়'ডাটাখন প্ৰয়োজন হ'ব। ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰু ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপুনি এই যিটো লিংকটো দি থোৱা আছে যে এপ্লাই অনলাইন, তাত আপুনি ক্লিক কৰিব লাগিব। আৰু ইয়াত যেতিয়া আপোনালোকে মোবাইলতে ক্লিক কৰিব, তেতিয়া আপোনাৰ আগত HDFCৰ অফিচিয়েল ৱেবছাইটটো আহিব। আৰু এই ৱেবছাইটটো আপুনি এটা কাম কৰিব, ডেস্কটপ ছাইট কৰি ল'ব। মোবাইলত যদি চাইছে, ইয়াত আপুনি আপোনাৰ ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি ল'লে আপোনাৰ আগত HDFCৰ অফিচিয়েল ৱেবছাইটটো ওলাব। মই আপোনালোকক কেনেকৈ আবেদন কৰিব মই সেইটোলৈকে দেখাই দিছোঁ। আৰু ইয়াৰ কাৰণে নতুন আপডেট আহিলে মই আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে যদি চাই, তেন্তে HDFCত বহুতখিনি প্ৰগ্ৰেম আছে। এইখিনি প্ৰগ্ৰেমো আপুনি জইন হৈ ল'ব পাৰে। ACE বেংকাৰ্ছৰ কাৰণে যদি আপুনি বিচাৰে, তেন্তে জইন হৈ ল'ব পাৰে। নতুবা ইয়াত ন' মোৰ এন এপ্লাই কৰিব পাৰে। নতুবা আপুনি যদি ফিউচাৰ বেংকাৰ 2.0, যিটোৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব, 21ৰ পৰা 28 বছৰ যদি হয়, তেন্তে আপুনি এপ্লাই কৰিব পাৰে ইয়াত, য'ত অভাৰ 1800+ ফিউচাৰ বেংকাৰ ইতিমধ্যে ছাকচেছফুল হৈছে অনবৰ্ডৰ যোগেদি। আপোনালোকে ইয়াত চাই ল'ব পাৰে তেওঁলোক কোন বেটছৰ হয়। আৰু ইয়াত যদি আমি চাবলৈ যাওঁ, তেন্তে কম টু জইন উইনিং টিম, ইয়াত যিটো ক্লিক হিয়াৰ আছে তাত আপুনি ক্লিক কৰিব পাৰে। যিহেতু ইয়াত আপোনাৰ আগত যদি আপুনি চাই, তেন্তে ইয়াত আপোনাৰ আগত লিখা আছে গেট দ্য বেষ্ট কেৰিয়াৰ অপৰচুনিটি উইথ ইণ্ডিয়াছ #1 বেংক HDFC বেংকত। ইয়াত আপুনি যেতিয়া ক্লিক কৰিব, ক্লিক কৰা মাত্ৰক আপোনাৰ আগত এইখন শ্বেয়াৰৰ ডিটেইলছ বিল' এণ্ড উইল গেট ইন টাচ। ইয়াত আপোনাৰ নাম, এড্ৰেছ, ডেট অফ বাৰ্থ, আপোনাৰ যদি ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে, ক'ৰবাত যদি কৰিছে, বা জব ৰোলটো কোনটো কৰিব বিচাৰে, ধৰি লওক আপোনাৰ এইখিনি বেংকিং, ৰুৰেল বেংকিং, ছেলছ ৰিলেশ্যনশ্বিপ মেনেজাৰ, হ'লচেল বেংকিং ৰিলেশ্যনশ্বিপ, সকলোবিলাক ইয়াত দি থোৱা আছে। IT বিজনেছ চলিউশ্যন, ক্ৰেডিট এণ্ড কালেকশ্যন ৰোলছ, ট্ৰেজাৰী ৰোলছ, আপুনি কোনটোৰ কাৰণে যদি কৰিব বিচাৰে, ধৰি লওক মই ট্ৰেজাৰী ৰোলছে হওক বা মই ক্ৰেডিট বা
SS চেলছ বা অপাৰেশ্যন যিটো কৰ্ম বুলি ধৰি লওক ছুপাৰভাইজাৰীটা কৰিব ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি আপুনি আপোনাৰ যিটো ছাবমিট কৰি দিব আৰু যেতিয়া ছাবমিট কৰিব তাৰপিছত আপোনাৰ যিখন বায়'ডাটাখন আপোনাৰ যিখিনি ডিটেইলছখিনি এইখিনি আণ্ডাৰ ৰিভিউত আহিব তাৰপিছত আপোনাক যিখিনি আপুনি ডিটেইলছ দিব HR আপোনাক কণ্টেক্ট কৰিব HR কণ্টেক্ট কৰি HR মেইল কৰিব পাৰে আপোনাক হয়তো হোৱাটছএপ যোগেদিও কৰিব পাৰে তাৰপিছত আপুনি এটা ইণ্টাৰভিউ কাৰণে এটা ডেট শিডিউলটা ঠিক কৰিব লাগিব যে এইটো ডেটত আপোনাৰ ইণ্টাৰভিউ হ'ব বা এনেকৈ হ'ব এইটো প্লেচত হ'ব পাৰে এনেকৈ বা অনলাইন যোগেদি হ'ব পাৰে তাৰপিছত আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব চ' এইটোৱে আছিলে চ' ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল নতুনকৈ ভিজিট কৰিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপটো যদি জইন কৰিব বিচাৰে বা আমাৰ হোৱাটছএপ গ্ৰুপটো জইন হৈ ল'ব বিচাৰে তাত জইন হৈ ল'ব তাত আপুনি মোক মেছেজ কৰিব পাৰে যদি আপুনি কিবা অনলাইন কৰাত প্ৰব্লেম পায় তেনেকৈ মোক মেছেজ কৰিব পাৰে চ' ইমানেই আছিলে ধন্যবাদ নমস্কাৰ যোৰহাটত নতুনকৈ চাকৰিৰ পদ খালী হৈছে এই চাকৰিনো কি হয় কি কোৱালিফিকেশ্যন লাগিব সকলোবিলাক এই ভিডিঅ'তে জনাই দিম চ' ভিডিঅ'টো শেষলৈকে চাব প্ৰথম যদি চাওঁ তেন্তে যোৰহাট ডিষ্ট্ৰিক্টত নতুনকৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ আণ্ডাৰত নতুনকৈ 20টা ভেকেঞ্চি খালী হৈছে আৰু এই যিকেইটা 20টা ভেকেঞ্চিৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব সকলোবিলাক জনাই দিম পষ্ট কেটেগৰী সকলো চাই থাকিব এতিয়া যদি আমি চাওঁ তেন্তে যিটো পষ্ট হয় সেইটো গাঁও প্ৰধান হয় যিটোৰ কাৰণে সকলোৱে এলিজিবল হ'ব কিন্তু কোৱালিফিকেশ্যন কেইটামান প্ৰয়োজন হ'ব ইতিমধ্যে থাম্বনেল দেখি গম পাইছে 10 পাছ কৰিলে আপুনি আবেদন কৰিব পাৰিব আৰু ইয়াত যদি চাওঁ তেন্তে 20টা পোষ্ট আছে যিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাটৰ আণ্ডাৰত হ'ব ইয়াত যদি চাওঁ আপুনি মিনিমাম 10 পাছ কৰিলে ইয়াৰ কাৰণে এলিজিবল হ'ব আৰু বয়সৰ সীমা যদি চাওঁ আপুনি তেন্তে আপুনি মিনিমাম 30ৰ পৰা মেক্সিমাম 65 বছৰৰ ভিতৰত আপুনি আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে আৰু ইয়াৰ কাৰণে আপুনি হ'ব লাগিব ইণ্ডিয়ান চিটিজেন এণ্ড পাৰ্মানেণ্ট ৰেচিডেন্স আৰু সেইটো এৰিয়াৰ একচুৱেলি পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু তাৰ উপৰি আপোনালোকৰ দ্য কেণ্ডিডেট মাষ্ট নট হেভ এ গভৰ্ণমেণ্ট এমপ্লয় কোনো গভৰ্ণমেণ্ট এমপ্লয় হ'ব নালাগিব আৰু ইয়াত কথা কৈছে দ্য কেণ্ডিডেট মাষ্ট নট বি এ মেম্বাৰ অফ এনি পলিটিকেল পাৰ্টিৰো মেম্বাৰ হ'ব নালাগিব এপ্লাই কেনেকৈ কৰিব আপোনালোকক সকলোবিলাক দি থোৱা আছে যিখন এখন ফৰ্ম আছে সেইখন আপুনি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ যোৰহাটৰ ভিতৰত দিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকক ইতিমধ্যে আবেদন প্ৰক্ৰিয়া চলি আছে 4 জুনৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 16 জুনৰ ভিতৰত ইয়াৰ আপোনালোকে আবেদন কৰিব লাগিব অফিচিয়েল নটিফিকেশ্যন আৰু ইয়াৰ পৰাই ডাউনলোড কৰি ল'ব পাৰিব মই ইতিমধ্যে ডাউনলোড কৰি থৈছোঁ তাত আপোনালোকে ডাউনলোড কৰাখন যদি চাবলৈ বিচাৰে তেন্তে আপোনালোকে চাই ল'ব পাৰে ডাউনলোড কৰি থোৱাখন আপোনালোকে ইয়াত চাব পাৰে ক'ত ভেকেঞ্চি খালী হৈছে সকলোবিলাক ইয়াতে দি থোৱা আছে কি কোৱালিফিকেশ্যন লাগিব সকলোবিলাক আছে আপোনালোকে ইয়াৰ পৰাই চাই ল'ব পাৰিব চ' এইটোৱে আছিলে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ নমস্কাৰ অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ মাজুলী ডিষ্ট্ৰিক্টত নতুনকৈ ভেকেঞ্চি খালী হৈছে এই ভেকেঞ্চিটো কি হয় সকলোবিলাক আপোনালোকক জনাই দিম চ' ভিডিঅ'টো চাই থাকিব এতিয়া যদি আমি চাওঁ তেন্তে যিকেইটা মাজুলী ডিষ্ট্ৰিক্টত ভেকেঞ্চি ওলাইছে সেইকেইটা মাজুলী ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ আণ্ডাৰত নতুনকৈ ভেকেঞ্চি খালী হৈছে আৰু ইয়াৰ কাৰণে টোটেল ভেকেঞ্চি যদি চাওঁ তেন্তে 10টা ভেকেঞ্চি আছে যিটো মাজুলী ৰেভিনিউ আৰু উজনি মাজুলীত আছে গাঁও প্ৰধানৰ কাৰণে আৰু ইয়াত আপোনালোকে যদি চায় তেন্তে বয়সৰ সীমা মিনিমাম 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব আৰু নেশ্যনেলিটিটো ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু এটা কথা কৈছে কি তেওঁ পাৰ্মানেণ্ট ৰেচিডেন্স অফ দিছ এৰিয়া হ'ব লাগিব আৰু ইয়াৰ ক্ষেত্ৰত বহুতখিনি কথা আছে কেণ্ডিডেট শুড নট হেভ এ গভৰ্ণমেণ্ট এমপ্লয় হ'ব নালাগিব তাৰপিছত পলিটিকেল পাৰ্টিৰ লগত ৰিলেটেড থাকিব নালাগিব এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাওঁ তেন্তে মিনিমাম 10 পাছ কৰিলেই আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে আৰু ফিজিকেলি ফিট হ'ব লাগিব আৰু ইয়াৰ কাৰণে তেওঁ কৈছে যে কেণ্ডিডেট শুড হেভ এ পাৰ্চন অফ হাই ষ্টেটাছ এণ্ড কমেণ্ট এণ্ড হেভ এ ৰেচপেক্টেবল পজিশ্যন ইন দ্য ছ'চাইটি এনেকুৱা নহয় যে মানুহজন যদি আপুনি অলপ বেয়া হয় তেন্তে তাৰ কাৰণে এলিজিবল নহ'ব আৰু এপ্লাই কৰিবলৈ আপোনালোকে কেনেকৈ আবেদন কৰিব সেইটো কৈছোঁ অফলাইন যোগেদি আবেদন কৰিব লাগিব আপোনালোকৰ মাজুলী DC অফিচত তাত গৈ পিনি অফলাইন যোগেদি আবেদন কৰিব লাগিব তাৰ কাৰণে আপোনাৰ ডকুমেণ্ট প্ৰয়োজন হ'ব ভোটাৰ ID আধাৰ কাৰ্ড 2খন পাছপৰ্ট চাইজ ফটোগ্ৰাফ PRC লাগিব আৰু এডুকেশ্যন চাৰ্টিফিকেট যিটো 10ৰ এডমিট কাৰ্ড মাৰ্কশ্বিট সেইখিনি প্ৰয়োজন হ'ব আৰু তাৰ উপৰি আপুনি বেলেগ কিবা ডকুমেণ্ট যদি আছে সেইকেইটা আপুনি জমা দিব লাগিব আৰু ইয়াৰ কাৰণে ইতিমধ্যে 3 জুনৰ পৰা অনলাইন আবেদন চলি আছে আৰু 17 জুন হৈছে ইয়াৰ আবেদনৰ অন্তিম তাৰিখটো আৰু গাঁও প্ৰধানৰ কাৰণে যিটো চেলাৰীটো থাকিব সেইটো বৰ্তমান সময়ত 9000 পাৰ মান্থকৈ থাকিব আৰু ইয়াৰ কাৰণে সকলোৱে 10 পাছ কৰা সকলোৱে এলিজিবল হ'ব চ' ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এনেকুৱা প্ৰত্যেকখন কোনখন ডিষ্ট্ৰিক্টত আপুনি চাকৰি বিচাৰে সেইটো কমেণ্ট কৰিব মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ধন্যবাদ নমস্কাৰ অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ
এক্সিছ বেংকত নতুনকৈ ভেকেঞ্চি খালী হৈছে, কিমানটানো ভেকেঞ্চি খালী হৈছে সকলোবিলাক আপোনালোকক জনাই দিম। যদি আপোনালোকে চেনেলটো নতুনকৈ ভিজিট কৰিছে বা জব আপডেটছ পাব বিচাৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এতিয়া যদি চাওঁ তেন্তে এক্সিছ বেংকত যি প্ৰাইভেট বেংক হয় আৰু তাত নতুনকৈ ভেকেঞ্চি খালী আছে 6184টা। আৰু ইয়াৰ কাৰণে যদি আপোনালোকে চায় তেন্তে 10, 12 আৰু যদি গ্ৰেজুৱেশ্যন কৰিছে তেন্তে ইয়াৰ কাৰণে আপুনি এলিজিবল হ'ব। এতিয়া যদি ইয়াত চাওঁ তেন্তে চিলেকশ্যন প্ৰচেছটো আপোনালোকে ইতিমধ্যে গম পাইছে। এটা ইণ্টাৰভিউ হ'ব, তাৰপিছতে ভাইভা হ'ব আৰু ইয়াৰ কাৰণে আপুনি এপ্লাই কৰাৰ পাছত HR আপোনাক কণ্টেক্ট কৰিব বা আপুনি আপোনাৰ ইমেইল ID হওক বা ৰেজিষ্টাৰ্ড ফোন নাম্বাৰত আপুনি মেছেজ লাভ কৰিব। এতিয়া ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন প্ৰচেছ আৰম্ভ হৈ গৈছে আৰু ইয়াৰ যিটো জব লোকেশ্যন অল অভাৰ ইণ্ডিয়াৰ কাৰণে হয়। ইয়াৰ কাৰণে যদি আপোনালোকে অধিক জানিব বিচাৰে তেন্তে এক্সিছ বেংকৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি চাব পাৰে। আৰু ইয়াত যদি আমি চাওঁ তেন্তে পোষ্ট এণ্ড ভেকেঞ্চি যদি চাওঁ 6100টাতকৈ অধিক ভেকেঞ্চি খালী হৈছে। আৰু যিখিনি পোষ্ট হয় সেইখিনি যদি চাওঁ তেন্তে কেচিয়াৰৰ কাৰণে হয়, বেংকাৰৰ কাৰণে হয়, ৰিলেশ্যনশ্বিপ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ, ক্লাৰ্ক, PO, চেলছ অফিচাৰ আৰু পিয়ন বা চুইপাৰ বা গেট 4 যিখিনি ভেকেঞ্চি খালী হৈছে। একচুৱেলি এক্সিছ বেংকত এনেকুৱা নহয় যে এইটো বেংকতে খালী নাই, নি অল অভাৰ আছাম হওক বা অল অভাৰ ইণ্ডিয়াৰ কাৰণে যিমানখিনি তাৰ ব্ৰাঞ্চ আছে, আপোনাৰ নিয়াৰেষ্ট যিটো ব্ৰাঞ্চ আছে তাতো হয়তো ভেকেঞ্চি খালী থাকিব পাৰে। যিহেতু এইটো এটা অল অভাৰ ইণ্ডিয়াৰ কাৰণে ইনফৰ্মেশ্যন হয়, মই আপোনালোকক জনাই দিছোঁ। ইয়াত বয়সৰ সীমা 18 বছৰৰ পৰা 40 বছৰ হ'ব লাগিব আৰু কোৱালিফিকেশ্যনটো ইতিমধ্যে কৈছে যে মিনিমাম 10, 12 আৰু গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব। এতিয়া যিটো পে স্কেলটো 42,000 পৰা 56,000 টকা প্ৰতি মাহে হ'ব আৰু ইয়াৰ কাৰণে চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন আছে। নেক্সট আহিলে আপোনাৰ ইয়াত এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ দিব নালাগে আৰু এপ্লাই কৰিবলৈ আপোনালোকে কি কৰিব লাগিব, এক্সিছ বেংকৰ অফিচিয়েল ৱেবছাইটটো ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত ইতিমধ্যে অনলাইন আবেদন হৈ আছে আৰু ইয়াৰ এক্সিছ বেংকৰ যিটো অফিচিয়েল ৱেবছাইট তাত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰা মাত্ৰক এক্সিছ বেংকৰ অফিচিয়েল ছাইটত আপোনালোকে গুচি আহিব। তাত আপোনালোকে ক'ত ক'ত ভেকেঞ্চি আছে সকলোবিলাক চাই আবেদন কৰিব পাৰিব। ইয়াত ধৰি লওক ব্ৰাঞ্চ গোল্ড লোন অফিচাৰৰ কাৰণে আছে, মুম্বাইত ভেকেঞ্চি খালী হৈছে বা হায়দৰাবাদত ভেকেঞ্চি খালী হৈছে, এনেকৈ হ'লেও আপুনি চাই ল'ব পাৰিব। নতুবা আপুনি আপোনাৰ নিয়াৰেষ্ট যিটো এক্সিছ বেংক তাতো আপুনি কিবা ইনফৰ্মেশ্যন আহিছে নি খবৰ কৰিব পাৰে। ইমানেই আছিলে, ধন্যবাদ। নমস্কাৰ, আপুনি যদি এনেই আছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হ'ব। যিহেতু নতুনকৈ আপুনি যদি কিবা উপাৰ্জনৰ পথ বিচাৰিছে তেন্তে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াই নতুনকৈ এটা এমপ্লয়মেণ্ট নটিফিকেশ্যন ৰিলিজ কৰিছে, যিটোত আছে 4500টা এপেণ্ডিচি পোষ্টৰ কাৰণে। যদি তাৰ কাৰণে আপুনি এলিজিবল হয়, যদি আপুনি বিচাৰে, আপুনি যদি কলেজ ষ্টুডেণ্ট হয় তাৰ কাৰণে এলিজিবল হ'ব। এতিয়া যদি চাওঁ তেন্তে টোটেল যদি চাওঁ 4500টা এপেণ্ডিচিপৰ কাৰণে আছে আৰু ইয়াত কেটেগৰী ৱাইজো ভেকেঞ্চি দি থোৱা আছে আপোনাক। SC কাৰণে 688টা, ST কাৰণে 382টা, OBCৰ কাৰণে 1036টা, EWSৰ কাৰণে 450টা, আনৰিজাৰ্ভৰ কাৰণে 1944টা। আৰু এইটো যিটো পিৰিয়ড অফ এংগেজমেণ্ট এইটো 12 মাহ বুলি কয়। যদি আপুনি ধৰি লওক জব নহ'লেও এইটো এটা আপোনাৰ এপেণ্ডিচিপ, যিটো আপোনাক পিছলৈ জব পোৱাত হেল্পফুল কৰিব। আৰু ইয়াত যদি আপুনি চাই বৰ্তমান সময়ত আপোনাৰ 15,000কৈ পাৰ মান্থ দিয়া হ'ব, যিটো এটা জব চেলাৰী টাইপৰে হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে কি কি কমপ্লিট কৰিব লাগিব সকলোবিলাক ইয়াত দি থোৱা আছে। বয়সৰ সীমা আপুনি 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত আবেদন কৰিব পাৰিব। ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰীয়ে। আৰু ইয়াত যদি আপুনি চাই এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ এ ডিগ্ৰী, গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজ এজ ছাচ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। আৰু একচুৱেলি এটা ডিগ্ৰী আপোনাৰ প্ৰয়োজন হ'ব। আৰু ইয়াত যদি চাই এপ্লিকেশ্যন ফিজ তেন্তে 400 টকাৰ পৰা 800 টকালৈকে ইয়াত আছে। কেনেকৈ আবেদন কৰিব সেই প্ৰচেছটো মই কৈ দিওঁ। ইয়াৰ কাৰণে ডেছক্ৰিপশ্যনত এটা লিংক দিম, তাৰ পৰা গৈ আপোনালোকে ইম্পৰ্টেণ্ট যিটো ৱেব লিংকটোত ক্লিক কৰি অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব, তাৰপিছত নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পাছত আপোনালোকে পুনৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো লিংক এণ্ড লগ ইন তাত ক্লিক কৰিব। আৰু সকলোবিলাক কৰাৰ পাছত লাষ্টত পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছটো আপলোড কৰিব, তাৰপিছতে আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াব পাৰিব। ইয়াৰ কাৰণে 7 জুনৰ পৰা ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে। আবেদনৰ অন্তিম তাৰিখটো হৈছে 23 জুন আৰু ইয়াৰ কাৰণে এটা এক্সাম হ'ব, সেইটো ফাৰ্ষ্ট উইক অফ জুলাইত অনুষ্ঠিত হ'ব। যদি আপোনালোকে বিচাৰে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।